প্ৰথমতে সেইখন মাজত কেনেকৈ আহিব তোৰ ভিডিঅ' ভিজুৱেল আমাৰ সমান গ্ৰহণ কৰাৰ বাবে আৰু আমাৰ সমান গ্ৰহণ কৰাৰ বাবে আৰু সমান গ্ৰহণ কৰাৰ বাবে দুয়োগৰাকী অনুভৱটো কওকচোন। উদযাপন সমিতিৰ সভাপতি হিচাপে প্ৰথমে মই সকলোকে আদৰণি জনাইছোঁ আৰু এই দুদিনীয়া কাৰ্যসূচীত আপোনালোক সকলোৱে উপস্থিত থাকক। অসম নামঘৰ মহাসভাই যোৰহাটৰ এই ঢেকীয়াখোৱা নামঘৰৰ উজনি অসমৰ বৈকুণ্ঠপুৰী এই স্থলীত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে। গতিকে এই অধিৱেশনত আমি যি ধৰ্মীয় তত্ত্বমূলক আলোচনা আৰু নামঘৰসমূহৰ সাংগঠনিক দিশসমূহ এইখিনি আমি আলোচনা কৰিম। আজি আলোচনা চক্ৰ আছে, এই আলোচনা চক্ৰত কেইবাজনো বিদগ্ধ পন্থীয়ে অংশগ্ৰহণ কৰিব। ৰাইজ এতিয়া সমবেত হৈছেহি। অসমৰ প্ৰায় 10খন জিলা ইয়াত সদস্য হিচাপে আছে আৰু ইয়াৰ পিছতে কালিলৈ ৰাতিলৈ ভাওনাৰ পিছতে কালিলৈ আমাৰ মুকলি সভা হ'ব। মুকলি সভাটো আমাৰ কেইবাটাও দিশ আলোচনা কৰা হ'ব। অসমৰ নামঘৰসমূহৰ যি স্থাপন হ'ল, শংকৰদেৱ গুৰুজনাই যি দি গ'ল গাঁৱে গাঁৱে, এইবিলাকৰ সুপৰিচালনা, এইবিলাকক কেনেকৈ আৰু আমি উন্নত কৰিব পাৰোঁ, এই দিশবোৰ আলোচনা হ'ব। আৰু এই নামঘৰে যে আমাৰ গাঁওসমূহৰ মাজত সাংগঠনিক দিশটো খুব ভালকৈ সুদৃঢ় কৰি ৰাখিছে আৰু কেনেকৈ ৰাখিব পাৰি, এই বিষয়েও আমি চিন্তা চৰ্চা গৱেষণা এই বিষয়বিলাক কৰিবলৈ লৈছোঁ। গতিকে আধ্যাত্মিকতা আমাৰ উঠি অহা প্ৰজন্মক আগুৱাই দিয়াটো আমাৰ মুখ্য উদ্দেশ্য। গতিকে লৈ আজিৰ কাৰ্যসূচী আমাৰ 5-6টা কাৰ্যসূচী ইতিমধ্যে আগবাঢ়িছে আৰু বৃক্ষৰোপণৰ পিছতে বিশেষকৈ আমাৰ 120 জোপামান তামোল পুলি ৰোৱা হৈছে। তামোল সাধাৰণতে নামঘৰত তামোল পাণ আমাৰ দৰকাৰ হৈ থাকে, এইখিনি ৰোপণ কৰা হৈ আছে। ইয়াৰ পিছতে আমাৰ মূল আলোচনা চক্ৰ আৰম্ভ হ'ব। কেইবাজনো ইয়াত পণ্ডিতে অংশ ল'ব আৰু ৰাতিলৈ ভাওনা আকৌ পুনৰবাৰ মই কৈছোঁ। আৰু কালিলৈ যি মুকলি সভা হ'ব, এই সভাখনত আমি বিতংভাৱে নামঘৰৰ সাংগঠনিক দিশটো আলোচনা কৰিম। দুজনা গুৰুৰ আদৰ্শে যি আপোনাৰ নামঘৰ মহাসভা মানে গঠন কৰিছে, ইয়াৰ মূল লক্ষ্য উদ্দেশ্য কিবা আছে নেকি ছাৰ? মূল লক্ষ্যটো হ'ল এই দুজনা আমাৰ গুৰুৱে বিশেষকৈ এই ঢেকীয়াখোৱা নামঘৰ মাধৱদেৱে শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। এই ঢেকীয়াখোৱা নামঘৰৰ অনেকখিনি ইয়াৰ মানে মাহাত্ম্য আছে। এই মাহাত্ম্যখিনি আমি আমাৰ ৰাইজৰ মাজত ভালকৈ প্ৰচাৰ কৰিব লাগিব।
আৰু এই নামঘৰ ভাগিলৈ আমি আজি আহিছোঁ। কালিলৈ আমি আঠখেলীয়া নামঘৰলৈ যাম, এদিন বত্ৰদেৱা নামঘৰলৈ যাম, এদিন আমি আকৌ মাধুপুৰ সত্ৰ নামঘৰলৈ যাম, তেনেকৈ বৰপেটাৰ নামঘৰলৈ যাম। এই নামঘৰবোৰ আচলতে সংগঠিত হোৱা আজিলৈকে আমি দেখা নাই। এই সংগঠিত হৈ সেই পন্থাৰ মানুহখিনি তালৈ যোৱাটো আমি উচিত বুলি ভাবোঁ। সেইটো এটা লক্ষ্য, মানে তাত পদাৰ্পণ কৰি তাৰ উন্নতি কেনে হ'ব চিন্তা কৰিম। দ্বিতীয় কথাটো হ'ল এই আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ এটা পৰ্যটনস্থলী হ'ব লাগে। যেনেকৈ বত্ৰদোৱা আজি পৰ্যটনস্থলী মানে চৰকাৰে ঘোষণা কৰিলে, যথেষ্ট অনুদান তালে আগবঢ়াই জাকত জিলিকা কৰিছে, পৃথিৱীৰ ভিতৰত পৰ্যটকৰ আকৰ্ষণস্থলী কৰিছে। আমি ইয়াত ঢেকীয়াখোৱা নামঘৰকো ইয়াৰ মাহাত্ম্য আছে। মাধৱদেৱ গুৰুজনাই ৰুই যোৱা ইয়াত বটবৃক্ষ আছে। ইয়াত তেখেতে বহা মূঢ়াবিলাক সংৰক্ষণ কৰি মিউজিয়াম, অক্ষয় বন্তি গছি 500 বছৰ ধৰি ইয়াত জ্বলি আছে, যিটোৱে এছিয়া বুকছ অৱ ৰেকৰ্ডো কৰিলে। তেনেকুৱা ধৰণৰ আমাৰ বহুত মাহাত্ম্যৰ আৰু ইয়াৰ এটা কিছুমান স্মৃতি বিজড়িত কথা আছে। সেইখিনিও আমি অহাৰ লগে লগে, ৰাইজ অহাৰ লগে লগে ইয়াত ফ'কাছ পাব। ইয়াৰ উপৰি ইয়াৰ আশে পাশে থকা মানে যি আমাৰ শিক্ষানুষ্ঠান আছে সেইবিলাক কেনেকৈ উন্নীত কৰিব পাৰি। ইয়াৰ এখন হাইস্কুল আছে, সেইখন কেনেকৈ আমি হায়াৰ ছেকেণ্ডেৰীলৈ কৰিব পাৰোঁ। আৰু দেখা যায় যে দূৰত্ব অনুপাতে ইয়াত এখন মহাবিদ্যালয়ৰ প্ৰয়োজন। মহাবিদ্যালয় এখন কেনেকৈ পাৰি, ইয়াত এখন মাধৱদেৱ সংগীত বিদ্যালয় আছে, সেইখন কেনেকৈ মহাবিদ্যালয় উন্নীত কৰিব পাৰি। এই কথাবোৰো আমাৰ নামঘৰ মহাসভাৰ চিন্তা চৰ্চাত আছে। আৰু ছাৰ এটা কথা, অসমত আমাৰ যিবিলাক সত্ৰ আছে, সত্ৰৰ প্ৰায়বিলাক মানে শৰণ ভজন লৈ থকা প্ৰায়বিলাক ভকত বৈষ্ণৱ আছে, সেইসকলক আপোনালোকে সামৰি ল'ব নেকি? আমাৰ শৰণ ভজন লোৱা সত্ৰৰ সকলো ভকতেই ইয়াৰ আমাৰ সদস্য। গতিকে আমি ইয়াত শৰণ ভজনৰ নামঘৰ মহাসভাত ব্যৱস্থা নাই, কিন্তু সত্ৰত যি পৰম্পৰাই চলি থাকিব এয়া চলিয়ে থাকিব আৰু আমিও মানি থাকিম। ইয়াত আমাৰ কোনো দ্বিমত নাই। কিন্তু মুকলিকে আমি সমবেত হ'ব আৰু কোনো ব্যৱস্থা নাছিল। প্ৰত্যেক সত্ৰই নিজ নিজভাগে লগ হৈ নিজে নিজে তেখেতসকলে আমাৰ চৰ্চা কৰে। কিন্তু অসম নামঘৰ মহাসভাই সমূহীয়া সকলোৱে মুকলি মনেৰে ইয়াত লগ হ'ব, এনেধৰণৰ অনুষ্ঠানবিলাকক লগ হ'ব, ধৰ্ম চৰ্চা কৰিব। আজি সংস্কৃতি আমাৰ যি আছে ইয়াত মুকলিকৈ আমাৰ সত্ৰীয়া সংস্কৃতি ইয়াত শিকিব পাৰিব, বৰগীত শিকিব পাৰিব, ইয়াত মানে সত্ৰীয়া নৃত্য শিকিব পাৰিব। তাৰ ব্যৱস্থাবিলাক বা হৰিনামবিলাক, দিহানামবিলাক ভালকৈ চৰ্চা কৰিব পাৰিব। সেই ব্যৱস্থাবিলাক ইয়াত মুকলি আছে। বিদ্যালয় যেনেকৈ আছে, মাধৱদেৱ বিশ্ববিদ্যালয় হ'বই লাগে। আৰু আমি এতিয়া তুলনা কৰিলে বেয়া, মই নিজা কথা কৈছোঁ। মই কিন্তু নামঘোষাখন পঢ়িহে বেছিকৈ ভাল পাওঁ। ইয়াৰ ভাষাবিলাক সহজ সৰল আৰু মনত থাকে। যেনেকৈ এতেকে পৰমেশ্বৰক নাজানোহো তুতি নতি নাজানো ভকতি, এই কথাবোৰ আমাৰ হৃদয় মুক্তিত্ব নিষ্পহ যে হেহি ভকতৰ নমো, এই কথাবিলাক আমি সৰুৰে পৰা স্কুললৈ যাওঁতে প্ৰাৰ্থনা গাওঁ। মাধৱদেৱৰ মানে এই নাম পদবিলাক আমাৰ কণ্ঠস্থ, গতিকে যথেষ্ট উজু। গতিকে মাধৱদেৱৰ যিখিনি লিখনি, এই লিখনিখনিয়ে আমাৰ উঠি অহা চামক প্ৰথমে আকৰ্ষিত কৰে, তাৰপিছতহে আমি অন্য গুৰুৰ এইবিলাক সঁচা কথাটো ক'বই লাগিব। গতিকে মাধৱদেৱৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি চৰ্চা কৰাৰ কথা আমি ভাবোঁ। এই নামঘৰ ভাগি আজি মানে আপোনালোকে পাইছে ঐতিহ্যমণ্ডিত নামঘৰ ভাগি মাধৱদেৱে প্ৰতিষ্ঠা কৰে। গতিকে ইয়াত আমি মাধৱদেৱৰ চৰ্চা কৰিম। শংকৰদেৱে প্ৰতিষ্ঠা কৰাত তাত শংকৰদেৱৰ বত্ৰদোৱাত আমাৰ চৰ্চা হ'ব। হয়, এইটো নিশ্চয়। শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। অসম নামঘৰ মহাসভাৰ আজি প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশন আমি সিদ্ধান্ত লৈছিলোঁ ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত আয়োজন কৰাৰ অৰ্থে। বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ ইয়াত আছে। আমাৰ এই অগতানুগতিক কাৰ্যসূচীত এটা আছে আন বৃক্ষৰোপণতকৈ, এই দিহানৈ দেখিছে আপোনালোকে,
এই দিহানৈ দাঁতিত প্ৰতিষ্ঠিত ঐতিহাসিক এই নামঘৰ ভাগিৰ দাঁতিত আমাৰ এটা গুৰুজনাৰ ভৰি থোৱা স্থান আছে। এই দাঁতিতে আমি তামোল আৰু পাণ, আমাৰ কথা এটা আছে গোৱা দণ্ড সেৱা, গতিকে এই স্থানত আমি আগন্তুক দিনত ভকত বৈষ্ণৱৰ সুবিধাৰ্থে, নামঘৰৰ সুবিধাৰ্থে আমাৰ তামোল আৰু পাণ দুয়োটাই বৃক্ষৰোপণ কৰা হৈছে। এই ঐতিহাসিক স্থান ঐতিহাসিক চিন্তাৰে সদায় বিজড়িত হৈ থাকক। আমাৰ দুজনা গুৰু বিশ্ব ব্ৰহ্মাণ্ডত পৰিচিত হৈ থাকক আৰু সেই চিন্তাৰে আমাৰ এই কাৰ্যসূচীসমূহ চলি যাব। আৰু এই পবিত্ৰ ভূমিৰ পৰা আমি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে যিসকল ভকত বৈষ্ণৱ গুৰুজনাৰ আদৰ্শৰ প্ৰতি, ৰীতি নীতিৰ প্ৰতি আকৃষ্ট তেখেতসকলক গুৰুজনাই সদায় যাতে সুমংগল দিয়ক, সুস্বাস্থ্য দিয়ক, অসমখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা ভকত বৈষ্ণৱে যাতে সদায় মংগলময় ধ্বনিৰে উৎসৱিত হৈ থাকক, সেই আশাৰে আমি এই বৃক্ষৰোপণ কাৰ্যসূচী আজি কৰি আছোঁ। কৃষ্ণ।